নমস্কাৰ সকলোকে স্বাগতম জনালো নতুন এটা ভিডিঅ'ত যিবিলাক লোকে হয়তো নতুনকৈ ব্যৱসায় এটা আৰম্ভণি কৰিম বুলি ভাবি আছে আৰু হয়তো ব্যৱসায় বহুতে আৰম্ভণি কৰিছে কিন্তু কাস্টমাৰ ক্লায়েন্টস বা গ্ৰোথ আচলতে বিজনেছটোত এতিয়ালৈকে অহা নাই গতিকে আমি আলোচনা কৰিম যে ডিজিটেল মাৰ্কেটিঙৰ সহায়ত বা অনলাইন যি মাৰ্কেটিঙৰ সহায়ত আপোনালোকে কেনেকৈ নিজৰ ব্যৱসায়টো গ্ৰোথ কৰিব পাৰিব অৰ্থাৎ ক্লায়েন্টস কাস্টমাৰ লৈ আহিব পাৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম ভিডিওটো একদম শেষলৈকে চাব কাৰণ ভিডিওটো শেষ হৈ পিনে আমি হয়তো গোটেইখিনি সাৰাংশৰ বিষয়ে আমি আলোচনা কৰিম যে মূল কনসেপ্ট যে কেনেকৈ আপোনালোকে নিজৰ কাস্টমাৰ প্ৰথম দিনাখনৰ পৰাই লৈ আনিব পাৰিব এটা ঘটনাটো হ'ল ব্যৱসায় এটা যেতিয়া ষ্টাৰ্ট হয় আমি প্ৰথমতে ভাবো যে আমাক কাষত থকা এখন দোকান দিব লাগে বা কিবা আমি সাৰ্ভিস সেল কৰিব লাগে আৰু ব্যৱসায় এটা আমি প্ৰথমতে দুই প্ৰকাৰৰ কাৰণে ষ্টাৰ্ট হয় এক প্ৰকাৰ হৈছে পেশন অৰ্থাৎ আমি বিচাৰো যে আমি ব্যৱসায় এটা আৰম্ভণি কৰিব লাগে আমাৰ ভিতৰত একদম পেশন থাকে আৰু দুই নম্বৰটো হৈছে যে আমি উপাৰ্জন কৰিব বিচাৰো কোনো এটা ব্যৱসায় সাধাৰণতে লছ কৰিম বুলি আমি ষ্টাৰ্ট নকৰো অৰ্থাৎ আমি বিচাৰো যে কেশ ফ্লো হৈ থাকক বা ব্যৱসায়টোক আমি গ্ৰোথ কৰি লৈ যাই থাকিব পাৰো সো ইয়াৰ কাৰণে আমি বিভিন্ন ধৰণৰ টেকনিক অৱলম্বন কৰিবলগীয়া হয় প্ৰথম অৱস্থাত আমি কেতিয়াও চিন্তা নকৰো যে আমি মাৰ্কেটিং কৰিব লাগে কিন্তু সময় সময় যেতিয়া দিনবিলাক গটাই যায় তেতিয়া আমি চিন্তা কৰো যে আমি কেনেকৈ ক্লায়েন্টস কাস্টমাৰ লৈ আনিব পাৰো কেনেকৈ কেশ ফ্লো আমি কৰিব পাৰো আৰু ইয়াৰ কাৰণে আটাইতকৈ প্ৰয়োজন বস্তুটো হৈছে ব্যৱসায়িক ক্ষেত্ৰত মাৰ্কেটিং আৰু এই কথাটো বুজি উঠতে আমাক কিছু সময়ৰ দৰকাৰ হৈ পৰে সেইকাৰণে প্ৰথম অৱস্থাতে যদি আপোনালোকে ভাবে যে ব্যৱসায়টো কেতিয়া আমি গ্ৰোথ কৰিব লাগে হয়তো ব্যৱসায়টা ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহলে মাৰ্কেটিঙত গুৰুত্ব দিয়াটো যথেষ্টখিনি প্ৰয়োজন এটা মই ক'বলৈ আহিছো ডিজিটেল মাৰ্কেটিঙৰ কথা অৰ্থাৎ আগতে আপোনালোকে হয়তো গম পায় যে অফলাইন মাৰ্কেটিং যাক কৈছিল আমি যেটো নৰমাল আমাৰ ট্ৰেডিশনাল মাৰ্কেটিং আগৰ পৰা চলি আহিছে যে যত আমাৰ লোকেশনত হয়তো ব্যৱসায়টো এস্টাবলিশ হৈ থাকে অৰ্গানাইজেচন এস্টাবলিশ হৈ থাকে তাৰ আশে-পাশে আমি হয়তো বেনাৰ্স কাস্টমাৰ্স বা টাৰ্গেট অডিয়েন্স বিলাকক আমি টাৰ্গেট কৰি কিছুমান বেনাৰ্স বনাও পোষ্টাৰ্স বনাও লিফলেট দিও সো এইবিলাক আমি আগৰ পৰাই কৰি আহিছো ট্ৰেডিশনাল মাৰ্কেটিং যেটো আমি সেইধৰণে কৰি আহিছো কিন্তু এতিয়া যেহেতু সময় পৰিৱৰ্তন হৈছে দিনবিলাক লাহে লাহে ডিজিটেল পিনে বেছি ঢাল খাইছে কিন্তু এতিয়াও বহুত ব্যৱসায়ী এই যেটো যুগৰ পৰিৱৰ্তন ইয়াক ধৰিব পৰা নাই ইয়াতে ভাবি আছে যে এতিয়া দেখোন মোৰ কেশ ফ্লো হৈ আছে মই অপৰেঞ্চি কিমান ডিজিটেল মাৰ্কেটিঙত কিয় খৰচ কৰাটো উচিত কিন্তু মই কওঁ এতিয়া যদি আগন্তুক 2 বছৰ বা 3 বছৰত আপোনালোকে নিজকে শিফট নকৰে মাৰ্কেটিং যেটো আপোনাৰ প্ৰসেস ৰূপ চেঞ্জ নকৰে তেতিয়াহলে আপোনালোকৰ যি কেশ ফ্লো বা ব্যৱসায় গ্ৰোথ কৰাটো যথেষ্টখিনি আপোনালোকৰ অসুবিধা হ'ব কাৰণ ডিজিটেলত প্ৰত্যেককে এতিয়া ডিজিটেল প্ৰেজেন্সৰ সহায়ত আপোনালোকক ট্ৰাষ্টটো গেইন কৰে গতিকে ষ্টাৰ্টিং অৱস্থাৰ পৰাই আপোনালোকে এতিয়া ডিজিটেল মাৰ্কেটিঙক গুৰুত্ব দিয়াটো উচিত এটা ডিজিটেল মাৰ্কেটিং বুলিলে কি কোৱা হয় কাক কোৱা হয় বিশেষকৈ এটা আপোনালোকে হয়তো মোক ইউটিউব নাবা এনেকুৱা ধৰণৰ প্লেটফৰ্মত দেখা পাই আছে ফেসবুকত দেখা পাই আছে আৰু এই দেখা পোৱাৰ পিছতে আপোনালোকৰ মনত এটা নিশ্চয় এটা নতুন কনসেপ্ট এটা মাইন্ডত খেলিছে যে এই মানুহজনে কি কৰে এটা মাৰ্কেটিঙৰ কথা কৈ আছে ঠিক একেদৰে আপোনালোকৰ যদি বিজনেছৰ প্ৰেজেন্সৰ অনলাইনৰ ক্ষেত্ৰত লৈ যায় আৰু লৈ যোৱাৰ ফলত মানুহৰ মাজত এটা ট্ৰাষ্ট বিল্ড কৰি দিয়ে যে মানুহজন অথেন্টিক যে এই মানুহজনে এই ব্যৱসায়টো কৰি আছে আৰু ট্ৰাষ্ট গেইন কৰিব পাৰে তেতিয়াহলে হয়তো যদি আপোনাৰ কাস্টমাৰৰ যেটো টাৰ্গেটৰ পৰিসৰ অৰ্থাৎ সীমা যদি আপোনাৰ 40 কিলোমিটাৰছ হয় কিন্তু অনলাইনৰ জৰিয়তে ইয়াৰ পৰিসৰ আপোনাৰ 100 কিলোমিটাৰছ বা 150 কিলোমিটাৰছলৈ ট্ৰাষ্ট আপোনাৰ গেইন হ'ব আৰু ইয়াৰ জৰিয়তে হয়তো গোটেই ভাৰতবৰ্ষতে বা গোটেই পৃথিৱীতে আপোনালোকে নিজৰ ব্যৱসায়টো ব্যাপী কৰিব পাৰিব এটা কেনেকৈ প্ৰসেসটো আপোনালোকক কৈছো যদি বিচাৰ একদম আৰম্ভণিৰ পৰা যে আপোনালোকৰ ব্যৱসায়টো কেনেকৈ গ্ৰোথ কৰিব প্ৰথম অৱস্থাত এতিয়া হয়তো কোনো ধৰণৰ ইনভেষ্ট কৰিব নিবিচাৰে প্ৰথম অৱস্থাত আপোনালোকে নিজৰ প্ৰেজেন্সটো সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাকত উপস্থিতি কৰাটো যথেষ্টখিনি প্ৰয়োজন এটো যিকোনো প্লেটফৰ্মে হ'ব পাৰে এটা আপোনালোকে নাম ল'ব পাৰে ফেসবুক ল'ব পাৰে ইনষ্টাগ্ৰাম ল'ব পাৰে লিংকডইন ল'ব পাৰে ইউটিউব ল'ব পাৰে সো এনেকুৱা ধৰণৰ প্লেটফৰ্মত উপস্থিতি আপোনালোকে সোনকালে কৰাওক বহুতে ক'ব যে এইবিলাকত কৰিলেনো কি হ'ব ওয়েস্ট অফ টাইম ওয়েস্ট অফ মানি কিন্তু আসলতে যদি আৰম্ভণি কৰে তেতিয়া লাহে লাহে যেতিয়া আপোনালোকে ইয়াত আপোনালোকৰ যদি কমিউনিটি বিল্ড কৰিব আৰম্ভণি কৰিব ইয়াৰ ফলৰ পৰা আপোনালোকৰ ৰেফাৰেন্স বহুতে দিব বা মাউথ টু মাউথ যেটো মাৰ্কেটিং এই প্ৰসেসটো ষ্টাৰ্ট হৈ যাব আপোনালোকে ধৰিবই নোৱাৰিব আপোনালোকৰ ক্লায়েন্ট ক'ৰ পৰা আহি আছে মই এনেকুৱা বহুত ব্যৱসায় অসমত জানো যিয়ে হয়তো এতিয়া অনলাইন বহুতখিনি ভাল কাম কৰি আছে বহুতখিনি মহিলা আত্মসহায়ক গোটে নিজৰ কাপোৰৰ ব্যৱসায় অনলাইন লৈ গৈছে ইয়াতে কোনো ধৰণৰ অফলাইন দোকানত বা অফলাইনত কোনো ধৰণৰ ৰেন্টত নিজৰ দোকান নলৈ অনলাইনৰ সহায়তে এনি টাইম কিছুমান ভিডিঅ'ত কাপোৰৰ চাদৰ মেখেলা ব্যৱসায় কৰি আছে এই হয়তো ইনষ্টাগ্ৰামৰ জৰিয়তে হওক বা ইউটিউবৰ জৰিয়তে হওক বা হোৱাটছআপৰ জৰিয়তেই হওক অনলাইন হিয়তে ডাইৰেক্টলি কাস্টমাৰক অৰ্ডাৰ লয় আৰু পিছত অৰ্ডাৰটো ডেলিভাৰী দিয়ে
এই প্ৰচেছটোকে আমি আচলতে অনলাইন মাৰ্কেটিং বা ডিজিটেল মাৰ্কেটিং বুলি ক'ব পাৰোঁ ইয়াৰ উপৰি অসমত যদি চাওঁ কিছুমান তাঁতশালৰ ব্যৱসায়ী আপোনালোকে হয়তো জানে মইনাশাল বুলি নামটো লৈ দিছোঁ সেইটো যথেষ্টখিনি ভাল কাম কৰি আছে কাৰণ প্ৰথমতে সিহঁতে কাস্টমাৰৰ পৰা প্ৰথমতে পেমেন্টটো লৈ লয় আৰু পেমেন্টটো লোৱাৰ পিছত প্ৰথমতে সিহঁতৰ যি মেকিং চাৰ্জ সেইটো আগতে পাই যায় আৰু যাৰ ফলত সিহঁতৰ যি প্ৰডাক্ট ডেভেলপমেণ্টত সুবিধা হয় আৰু এনেকৈ গোটেই অসমতে মই ভাবোঁ কলছত সিহঁতে ব্যৱসায় কৰি আছে সো মই ভাবোঁ যিবিলাকে এতিয়া মোৰ ভিডিঅ'টো চাই আছে আৰু ভাবি আছে নিজকে শিফ্ট কৰিবৰ কাৰণে অনলাইন প্ৰথম অৱস্থাত আপোনালোকে অনলাইন প্ৰেজেন্সৰ কাৰণে ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাক নিজৰ উপস্থিতি সোনকালে বঢ়াওক ইয়াৰ উপৰি যদি ভাবে যে যিবিলাক ষ্টাৰ্টআপ ছাৰ্ভিচ ৰিলেটেড ব্যৱসায় কৰিব বিচাৰে যেনে ভাবোঁ যে কিছুমান ডক্টৰছক হয়তো ছাৰ্ভিচ দিব বিচাৰে এডভাৰটাইজিঙৰ কাৰণে কিছুমানে ভিডিঅ' এডিটিঙৰ কাম কৰিব বিচাৰে উঠি অহা ল'ৰা ছোৱালীবিলাকে বিশেষকৈ এইবিলাক কামত এতিয়া মনোনিৱেশ কৰিছে চ' সিহঁতে কেনেকৈ অনলাইন জৰিয়তে নিজৰ বিজনেছটো আগবঢ়াব বিশেষকৈ মই ক'ম যদি অকণমান ফেচবুক এডছ বা ইনষ্টাগ্ৰাম যিটো এডছ এইবিলাক যদি শিকি লয় তেতিয়াহ'লে অতি সহজে কাষ্টমাৰ বা মানুহৰ ওচৰত যাবৰ কাৰণে বেছি সুবিধা হয় কিন্তু ইয়াৰ কাৰণে আচলতে কিছু ইনভেষ্টমেণ্টৰ প্ৰথম অৱস্থাৰ পৰা আপোনালোকক প্ৰয়োজন হ'ব সো এইখিনি হৈছে বিশেষকৈ কথা অনলাইন উপস্থিতিৰ কথাটো ক'লোঁ আৰু ইয়াৰ প্ৰথম ষ্টেপছ যদি ভাবে প্ৰথম দিনাখনৰ পৰাই ক'ব এইটো আপোনালোকে বনাছ বুলি ভাবি লওক কাৰণ এইখিনিৰ পৰাই আপোনালোক মই প্ৰচেছটো কৰিছোঁ যে মেটা যিটো এডছ হয় ফেচবুকৰ দ্বাৰা যি ডেভেলপমেণ্টৰ প্লেটফৰ্ম এডভাৰটাইজিং প্লেটফৰ্মে মেটা আপোনালোকে যদি ভালদৰে শিকে এই মেটা শিকাৰ পিছত আপোনালোকৰ প্ৰথম দিনাখনৰ পৰাই ক্লায়েণ্টৰ ওচৰত আপোনালোকে নিজৰ ব্যৱসায়টোক লৈ যাব পাৰিব মই কিছুমান আপোনালোকক ইয়াতে স্ক্ৰীনশ্বট লগাই দিম যাৰ জৰিয়তে আপোনালোকে লিড হিচাপত পাব পাৰিব লিডছ মিনছ হৈছে কি কাষ্টমাৰবিলাক ক্লায়েণ্টজনৰ আপোনালোকে মোবাইল নম্বৰ বা ইমেইল আইডি বা এড্ৰেছ আপোনালোকে কালেক্ট কৰিব পাৰে উইথ দ্য হেল্প অফ মেটা আৰু এইটো বিশেষকৈ ফেচবুকত যিবিলাকে প্ৰফাইল অলৰেডি বনাই থৈ দিছে এই প্ৰত্যেকটো প্লেটফৰ্মতে বিশেষকৈ ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব প্লেটফৰ্মতে কিছুমান এডছ প্লেটফৰ্ম আচলতে আছে আৰু এই প্লেটফৰ্মবিলাকে আপোনালোকক হেল্প কৰে যাতে আপোনালোকে লিড কালেকশ্যন কৰিব পাৰে সো এইখিনি হ'ল কথা আজিৰ ভিডিঅ'টোত যদি আপোনালোকে এতিয়াও বুজি পোৱা নাই যে কেনেকৈ অনলাইন যাব ষ্টেপছ বাই ষ্টেপছ আপোনালোকক প্ৰেক্টিকেল ভিডিঅ' লাগে তলত যি কমেণ্ট বক্স আছে কমেণ্ট কৰিব তাত মই আপোনালোকক গোটেইখিনি কথা ভালদৰে বুজাই দিম আৰু ইয়াৰ উপৰি যদি আপোনাক নেক্সট ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে তলত কমেণ্ট বক্সত মোক জনাব পাৰে সো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে নেক্সট এটা ভিডিঅ'ত আমি আৰু এনেকুৱা ধৰণৰ মাৰ্কেটিঙৰ লগত ৰিলেটেড বা ব্যৱসায়ৰ লগত ৰিলেটেড আমি ভিডিঅ' লৈ আহিম সো আজিলৈ বিদায় থেংক ইউ